কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক সমালোচনাৰে ঠকা হৰকা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰিয়ংকা গান্ধী দলীয় কামত আহিছিল। শেহতীয়াকৈ অসম ভ্ৰমণলৈ অহা প্ৰিয়ংকা গান্ধীয়ে দৰ্শন কৰিছিল সোণাপুৰৰ জুবিন ক্ষেত্ৰ। প্ৰিয়ংকা গান্ধীৰ জুবিন ক্ষেত্ৰ ভ্ৰমণক লৈ সৰব হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰিয়ংকা গান্ধীয়ে ভাল পাই জুবিন ক্ষেত্ৰলৈ যোৱা নাই বুলি সমালোচনা কৰি ভোটৰ লালসাতহে প্ৰিয়ংকাই জুবিন ক্ষেত্ৰ ভ্ৰমণ কৰা বুলি দাবী কৰে হিমন্ত বিশ্ব শৰ্মাই। আনহাতে শ্বহীদ স্মাৰকলৈ প্ৰিয়ংকা গান্ধী কিয় নগ'ল বুলি প্ৰশ্ন কৰি সাহস আছে যদি শ্বহীদ স্মাৰকত উপস্থিত হৈ দেউতাক আইতাকে কৰা পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ দাবী জনায় মুখ্যমন্ত্ৰীয়ে। ভূপেন হাজৰিকাৰ সমাধিলৈ কিয় নগ'ল বুলিও প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মাই। শ্বহীদ বাকৰিত কিয় নগ'ল প্ৰিয়ংকা গান্ধী? আপোনালোকে আমাক সোধে যে জুবিনৰ সমাধিত অমুক অমুক জীয়ন কিয় নগ'ল? এইটো সোধকচোন যে 855জন শ্বহীদৰ বাকৰিত প্ৰিয়ংকা গান্ধী কিয় নগ'ল? প্ৰিয়ংকা গান্ধী ভূপেন হাজৰিকাৰ সমাধিৰ আগেদি আহিলে, কিয় ভূপেন হাজৰিকাৰ সমাধিত নগ'ল? যদি অসমীয়াক সন্মান কৰিলেহেঁতেন প্ৰথম ভূপেন হাজৰিকাৰ সমাধিত আহিলেহেঁতেন, তাৰপিছত জাতীয় শ্বহীদ ক্ষেত্ৰত গ'লহেঁতেন, শংকৰদেৱ বৰদোৱাত শংকৰদেৱ আৱিৰ্ভাৱ তীৰ্থত গ'লহেঁতেন, জুবিন ক্ষেত্ৰত গ'লহেঁতেন, সকলোতে গ'লহেঁতেন। আৰু প্ৰিয়ংকা গান্ধীৰ যদি সাহস আছে, ৰাহুল গান্ধীৰ যদি সাহস আছে, অসম আন্দোলনৰ শ্বহীদসকলৰ বাকৰিত যাওক আৰু কওক যে মোৰ আইতা আৰু মোৰ দেউতাই যি পাপ কৰিছিল তাৰ মই প্ৰায়শ্চিত্ত কৰিব আহিছোঁ। কংগ্ৰেছে জুবিন গাৰ্গক লৈ মুকলিকৈ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে হিমন্ত বিশ্ব শৰ্মাই। ৰাজনৈতিক কামত আহি জুবিন ক্ষেত্ৰলৈ যাব নাপায় বুলি কয় মুখ্যমন্ত্ৰীজনে। কংগ্ৰেছেতো খোল্লা জুবিনক লৈ ৰাজনীতি কৰি আছে। প্ৰিয়ংকা গান্ধীয়ে কি কৈছে? জুবিনৰ নাম মই শুনাই নাছিলো। যদি তুমি নামে শুনা নাছিলা সমাধিত কিয় গলা? তাৰমানে ভোটৰ কাৰণে গলা। প্ৰিয়ংকা গান্ধী কংগ্ৰেছ দলৰ হৈ আহিছিলে, দলীয় কামত আহিছিলে আৰু 2 মিনিট জুবিন ক্ষেত্ৰত গ'ল। তেওঁ যদি জুবিন ক্ষেত্ৰত যাবৰ কাৰণে আহিলেহেঁতেন বেলেগ কথা। গতিকে ৰাজনৈতিক কামত আহিলে মানুহে সুযোগ লৈ যাব নাপায়, আহিলে নিজাকৈ আহক। জুবিন ক্ষেত্ৰলৈ মুখ্যমন্ত্ৰীজন কেতিয়া যাব সেয়াও স্পষ্ট কৰি দিলে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈ জুবিন ক্ষেত্ৰলৈ যাব হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনৰ প্ৰাৰ্থী জুবিন ক্ষেত্ৰলৈ যোৱা উচিত নহয় বুলি কয় মুখ্যমন্ত্ৰীয়ে। আমাৰ দলৰ নেতাসকল ইলেকশ্যনৰ পিছত যাব লাগে জুবিনৰ সমাধিত। জুবিনক ৰাজনীতিৰ লগত জড়িত কৰিব নালাগে, এইটো মোৰ প্ৰথম দিনাৰ পৰা প্ৰিন্সিপল ষ্টেপ। ময়ো যেতিয়ালৈকে ইলেকশ্যন চলি থাকে ময়ো নাযাওঁ। যদি ভগৱানে কৰে আকৌ এবাৰ মুখ্যমন্ত্ৰী পাতে, হৈ পেলাই তাতে যাম, যাতে কোনেও আমাক ক'ব নোৱাৰে জুবিনৰ নামটো ৰাজনীতিত ব্যৱহাৰ কৰা হৈছে। কেণ্ডিডেটবিলাক তাত যাব নাপায়, জাগাটোক ৰাজনীতিকৰণ কৰিব নাপায়। মোৰ এইটো স্পষ্ট সিদ্ধান্ত যে যোনে ইলেকশ্যন খেলিব খুজিছে তেওঁলোক জুবিন সমাধিৰ পৰা দূৰত থাকিব লাগে। ৰাজনৈতিক উদ্দেশ্যত জুবিন ক্ষেত্ৰ ভ্ৰমণ কৰা প্ৰিয়ংকা গান্ধীক সমালোচনা কৰি মুখ্যমন্ত্ৰীজনে জুবিন ক্ষেত্ৰৰ স্থান নিৰ্ণয়ত থকা ভূমিকাৰ কথাও কয়। তদুপৰি 12,000 বিজেপি কৰ্মীয়ে জুবিনৰ জন্মদিনত ৰক্তদান কৰাৰ প্ৰসংগ উত্থাপন কৰি বাকীসকলে ৰাজনীতিহে কৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। জুবিন ক্ষেত্ৰখনৰ জাগা কোনে নিৰ্ধাৰণ কৰিলে? জুবিনক যে তাত সমাধিস্থ কৰিব লাগে সেই নিৰ্ণয় কোনে ল'লে? আৰু দিনত 8 বাৰ 9 বাৰ মাটি খান্দাৰ পৰা গছ কাটাৰ পৰা সেই জাগাটোক ক্ষেত্ৰ কোনে বনালে? বিমল বৰা, মই, কেশৱ মহন্তইতো দিনে ৰাতিয়ে কামত লাগি থাকিলো। এতিয়া আমি স্থানটো কৰি দিছো, বেলেগসকল যাওক, আমিতো বেয়া নাপাওঁ। কিন্তু নিৰ্মাণ কোনে কৰিলে? সেই জাগাটো যে জুবিন সমাধি হ'ল, জাগাটো কোনে চিলেক্ট কৰিলে? প্ৰিয়ংকা গান্ধীয়ে কৰিলে নে হিমন্ত বিশ্ব শৰ্মাই কৰিলে? 12,000 বিজেপিৰ কাৰ্যকৰ্তাই জুবিনৰ জন্মদিনৰ দিনাখন তেজ দিছে। তো জুবিনৰ কাৰণে বাকীসকলে জুবিনৰ নাম লৈ ৰাজনীতি কৰি আছে। কংগ্ৰেছৰ কোনজন মানুহে জুবিনৰ জন্মদিনত তেজ দিছে মোক কওকচোন। জুবিন ক্ষেত্ৰক ৰাজনীতিৰ মঞ্চলৈ ৰূপান্তৰ কৰিব নালাগে। ভূপেন বৰাৰ যোগদান কাৰ্যসূচীত অংশ লোৱাৰ পাছত মুখ্যমন্ত্ৰীজনে জুবিন ক্ষেত্ৰ দৰ্শন কৰা প্ৰিয়ংকা গান্ধীক চোকা ভাষাৰে সমালোচনা কৰে। ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সহযোগত গুৱাহাটীৰ পৰা প্ৰিয়ংকা দাসৰ ৰিপৰ্ট, আছাম টক্স। আছাম টক্স, আপোচবিহীন অসম কণ্ঠ।